নমস্কাৰ আমাৰ নগাঁও সৎসংগত চলি আছে প্ৰিপাৰেশ্যন কাৰণ আগন্তুক দিনত এটা বহুত বেছি শুভ কাম আমাৰ কাৰণে হৈ আছে সো গম পায়ে গ'ল চাগে ন পোষ্টাৰটো চাই পেলাই আমাৰ সৎসংগৰ আচাৰ্যদেৱ আৰু তেওঁৰ তিনি পুত্ৰলৈ আমাৰ নগাঁৱত আশাৰ হোপ আছে এতিয়াও যদি চিৰিটি নাই কাৰণ তেওঁলোকে অসম ভ্ৰমণত ওলাইছে আৰু সেইকাৰণে আমাৰ ইয়াৰ প্ৰিপাৰেশ্যন চাউন্স এয়া গৰু ফিল্ডত বহুত ধুনীয়াকৈ ডাঙৰকৈ পেণ্ডেল বনাইছে এক্সট্ৰাকৈ তেওঁলোকৰ খানাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছিল আৰু এইটো প্ৰসাদ মানে ভোগৰ কাৰণে মানুহ যে আহিব ইমান মানুহ তেওঁলোকৰ কাৰণে আগদিনা ৰাতিপুৱাই আমাৰ প্ৰিপাৰেশ্যনছ আৰম্ভ হৈ গৈছে আৰু চবে মিলিজুলি কাম কৰি আছিল বহুত বেছি আনন্দ বহুত বেছি ফূৰ্তি কেনেকৈ এক্সপ্ৰেছ কৰিম নাজানো ষ্টিল আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি থাকিম যদি পচিবল হয় কাৰণ মই মষ্ট প্ৰবেবলি ব্যস্ত থাকিম আৰু ট্ৰাই কৰিম চব দেখাবলৈ আৰু ইয়াত তেওঁলোকে গানৰ প্ৰেক্টিচ কৰি আছে আমিও আহিলোঁ দেখিবলৈ মই মা আৰু দেউতা আহি পেলাই চাওঁ যে ইয়াত অলৰেডি বহুত মানুহ আছে যিখিনি কাম বাকী আছে সেইখিনি কমপ্লিট কৰি আছে আৰু এতিয়া আহি গৈছোঁ মন্দিৰত ইয়াত ইমান ধুনীয়া সজাইছে লাইটছ লগাইছে বাহিৰত আলপনা বনাইছে একদম হোৱাইট এণ্ড আপোনাৰ ব্লু কালাৰ দি গুড মৰ্ণিং আজি হ'ল ছানডে 17 নৱেম্বৰ আৰু আজি সেই শুভ দিন যিটোৰ কথা মই আপোনালোকৰ লগত কৈ আছিলোঁ চ' ইমান ধুনীয়াকৈ সজাইছে চাওকচোন ৰাতিৰ ভিতৰত এইখিনি কমপ্লিট হোৱা নাছিল মই ৰাতি আধা চাই গৈছিলোঁ আৰু এতিয়া গৰু ফিল্ডত আহি চাওঁ যে অলৰেডি ইয়াত খানা মানে ভোগ বহাই দিছে মানে ৰাতিপুৱা এতিয়া বাজে 5:30 মান তেতিয়াও তেওঁলোকে অলৰেডি কঢ়াইখিনি চুলাত বহাই ৰেডি কৰি আছে তাৰপিছত গ'লোঁ মন্দিৰ ঘৰ আকৌ ড্ৰেছ চেঞ্জ কৰিলোঁ ইমান স্পেচিয়েল ডে এনেকৈতো আহিব নোৱাৰিম চ' ধুনীয়াকৈ একদম মেখেলা চাদৰ পিন্ধি আহি গৈছোঁ আপোনালোকৰ গৰু ফিল্ডত আৰু আহি চাওক মানুহ ইমান বেছি গোট খাইছে প্ৰণাম ও আন্তৰিক ভালোবাসা জানানো হচ্ছে আর একটু পরে বেশি সময় নাই হাতে আমার অলৰেডি 3 হৈ গ'ল চ' আহি গ'লোঁ প্ৰসাদ খাবলৈ ইমান টেষ্টি বনাইছিল আৰু মানুহে মানে ডাবল লৈ আছে ইমান টেষ্টি আৰু চাওক পোৱালিটো ইমান ধুনীয়াকৈ খাই আছিল তাৰপিছত আহি গ'লোঁ আমি এনেকৈ গেটৰ ওচৰত লাইন ধৰি ৰখিবলৈ কাৰণ শুনিছোঁ যে তেওঁলোক আহিবলৈ আৰু বেছি টাইম নাই চ' এয়া চাওক কেনেকৈ মানুহ আহি আছে তেওঁলোকৰ দৰ্শন পাবলৈ মানুহে বহুত বেছি কি ক'ম এক্সাইটেড হৈ আছে এতিয়া আৰু মই যিহেতু আগত দৰ্শন পাইছোঁ ষ্টিল ইটছ বিন 2 লং ইয়াৰ্ছ মানে আকৌ এবাৰ মোৰ ভাগ্য হ'ল চ' ময়ো অলপ বহুত বেছি এক্সাইটেড বুলিয়ে ক'ম যিহেতু ইভিনিং প্ৰেয়াৰৰ টাইম হৈ গৈছিল আমি ইয়াতে ৰখি চবে প্ৰেয়াৰ কৰিলোঁ কাৰণ এইটোতো মিছ যাব নোৱাৰে আমি বারে বারে করে বলছি আপনারা ৰখিছিলোঁ গেটৰ ওচৰত কিন্তু চাইছেনে লাইন ধৰি আহোঁতে পাই গ'লোঁ একদম মানে এণ্ট্ৰেঞ্চৰ ওচৰত যোনটো গ্ৰীণ ৰুমৰ এফালে ভালেই হ'ল ওচৰৰ পৰা দৰ্শন পাম আৰু ফাইনেলি এয়া আমাৰ আচাৰ্যদেৱ দৰ্শন পাই খুব বেছি ভাল লাগি আছে আৰু ফোনেদি ভিডিঅ' কৰা এলাউ নহয় এই লাষ্টত 2-3 মিনিটে এলাউ কৰে চ' মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ মোৰ ভাগ্য হ'ল এই দেখো এই মা আমাকে বলছে আবার আসবে মানে এখন যাও এখন দেখো না তার মানে তো এটাই যাও সামনের জায়গাটা সবাই খালি করে দিন
কিছু সময়ের মধ্যে অমিন দাদা আমাদের কাছে উপস্থিত হবেন। সবাই বসে পড়ুন, সবাই নিজের নিজের জায়গায় বসে পড়ুন, কিছু সময়ের মধ্যে অমিন তাৰপিছত আহি গ'ল চবে এনেকৈ প্ৰসাদ ল'বলৈ। যিহেতু অলপ টাইম ফ্ৰী পাইছে, আকৌ অবিন দাদা অহাৰ কথা আছে। বহুত মানুহ আহিছে, মানে নৰ্মেল মানুহৰ পৰা মিনিষ্টাৰলৈকে। গম পাইছে চাগে, এওঁক চাই চিনি পাইছে নগাঁওবাসীৰ ৰাইজে। চ' বহুত বেছি ফূৰ্তিও হ'ল, মানে মই মোৰ তৰফৰ পৰা ক'ম। বাট যিটো এক্সপেক্টেশ্যন আছিল, মানে অবিন দা আহিব বুলি কৈছিল, বাট যিহেতু অসম ভ্ৰমণত তেওঁলোকে ওলাইছে, এটাৰ পিছত এটা জেগা এনেকৈ গাড়ী দি ট্ৰেভেল কৰি তেওঁৰ গাটো অলপ বেছি টায়াৰ্ড হৈ আছে বা অসুস্থ ফিল কৰি আছে। সেইকাৰণে আজি তেওঁ আহিব, দৰ্শন দিব নোৱাৰিব। চ' হপিং ফৰ দি বেষ্ট, মানে কাইলৈ ৰাতিপুৱা চাওঁ, যদি ভাগ্যত থাকে তেন্তে তেওঁৰো চাব পাৰিম। আৰু তাৰপিছত ইয়াত এনেকৈ ধুনীয়াকৈ কীৰ্তন ষ্টাৰ্ট কৰিছে। আপোনালোকেও চাওক মানুহে কিমান এনজয় কৰে সৎসংগত। দহটা বাজিল। চ' ডিচাইড কৰিলোঁ যে ময়ো মন্দিৰলৈ যাওঁগৈ। মা দেউতা মন্দিৰতে আছে, তাতেই তেওঁলোকৰ ঠাকুৰ পৰিয়ালৰ মানুহো আছে। চ' দেউতাক মাতি দিলোঁ, আহি পালোঁ ইয়াত। মই ৰাতিপুৱা আহিছিলোঁ, তাৰপিছত আশাই নাই, ইয়াত ইমান ধুনীয়াকৈ বেলুনছ দি সজাই থৈছে আৰু ভিৰ চাইছে। কাৰণ চবৰে এটা হেৰি থাকে ন, মানে কি ক'ম, আশা থাকে তেওঁলোকক দৰ্শন পোৱাৰ। জাষ্ট ঘৰ আহিছোঁ, এতিয়া অলম'ষ্ট 11। কালি ৰাতিপুৱা আকৌ সোনকালে ওলাই যাব লাগিব, যদি অবিন দাৰ দৰ্শন হয়, ভাগ্যত থাকে আৰু। চ' এতিয়া সোনকালে শুই যাওঁ। মৰ্ণিং বুলি নকওঁ, ৰাতি থাকোঁতে ওলাব লাগিব। চ' আজি ইয়াতে শেষ কৰিছোঁ, আকৌ কালি মৰ্ণিঙৰটো দেখাম। গুড নাইট। জয় গুৰু। ৰাতিপুৱা খোৱাই নাই, এতিয়াও পূৰা আন্ধাৰ হৈ আছে আৰু আমি আহি পাই গ'লোঁ মন্দিৰ। আৰু সকলোৱে মিলিজুলি প্ৰাৰ্থনা কৰিলোঁ আজি। অবিন দাৰ দৰ্শন পাবলৈ চবেই এনেকৈ লাইন ধৰি ৰখি আছে আৰু এইফালে ধুনীয়াকৈ গান চলি আছিল। কিন্তু যিহেতু মই ব্যস্ত হৈ গ'লোঁ, মই নিজেও নিবেদন কৰিছিলোঁ আৰু পিছত গৈ ভলেণ্টিয়াৰ হৈ গ'লোঁ, সেইকাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এয়া হ'ল অৰ্ণদা, আচাৰ্যদেৱৰ দ্বিতীয় পুত্ৰ। চ' আজিৰ ব্লগটো ইয়াতে সামৰিলোঁ। বাই বাই।